বাইদেউ গেটখন লগাই দিয়ক আজি বাইদেউক অলপ ফুৰাব লৈ আহিছোঁ কালি অইলৰ এক্সাম এটা আছিলে বহুত বেয়া পেপাৰ আহিছে বুলি কৈছে নপঢ়িলেই নে পেপাৰে বেয়া আহিছে এইটো নাজানো দেই কিন্তু মানে কি হ'ল মানে এক্সপেক্টেশ্যন ৰাখিছিলে মানে একচুৱেলি দুটা ব্ৰাঞ্চটো এটা ইলেক্ট্ৰনিক্স আৰু ইনষ্ট্ৰুমেণ্টেশ্যন আছিলে তো দুটা ব্ৰাঞ্চৰ মানে মিলাই কুৱেশ্যন আহিলে ভাল হয় বুলি কৈছে আৰু মইতো ইমান আইডিয়া নাই এই দুটা মইতো মেকানিকেলৰ নিজে মানে ধৰি লওক 60 নম্বৰ আহেতো 60 নম্বৰৰ ভিতৰত মানে 30 এক্সপেক্ট ৰাখিছিলে হয় নাই তাৰপিছত জেনেৰেল পাৰ্টটো কিন্তু ভাল হ'ল বুলি কৈছে জেনেৰেল পাৰ্টটো আপোনাৰ 90% কাৰেক্ট হৈছে বুলি কৈছে তো কিন্তু ব্ৰাঞ্চটো মানে বেয়া হ'ল বোলে মানে মূৰৰ ওপৰতে গ'ল আৰু বহুত ল'ৰা সুধিছোঁ বহুতো বেয়া কৈছে ন সেইটো কাৰণে অলপ আজি ফুৰাব আনিলোঁ আৰু ইনষ্ট্ৰুমেণ্টেশ্যনে যদি কোৰখিনি দিবলৈ আছে মই ডাবল ডিপ্ল'মা কৰিলোহেঁতেন ন কেলেনো অকল ইলেক্ট্ৰনিক্স তোমাৰ ভণ্টি আহিছে সেই পিছফালে সেই এতিয়া আমি আছোঁ দিহিং পাটকাই নেশ্যনেল পাৰ্ক আজি আমি গৈছোঁ মংলেং মনেষ্ট্ৰী লিডুত অৱস্থিত আৰু এইটো চেনেলত মই ব্লগ দিম বুলি কৈছিলোঁ যিহেতু আগত আৰু এটা মোৰ চেনেল আছে ইনফৰ্মেটিভ ভিডিঅ' মই তাতে শ্বেয়াৰ কৰিম মানে ITI ৰিলেটেড সেইটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু এতিয়া আমি পালোঁ এই ডিগবৈ আৰু ডিগবৈখন আপোনাৰ অইল চিটি হিচাপে জনাজাত মানে নামেৰে জানে পালোহি আৰু সোমাইছোঁ তাৰপিছত আৰু বাকীখিনি মোৰ কেমেৰামেনে চম্ভালিব কেমেৰা ধৰক এই পাহাৰটোৰ ওপৰত ৰ'দ পৰি আছে নাই ধুনীয়া লাগিছে ন বেছি গছ নাই সেইটো পৰ্চনত ধুনীয়া লাগিছে এতিয়া আমি পালোঁ এই মাৰ্কেৰিটা ব্ৰিজখন পাৰ হৈ আহিছোঁ এতিয়া জেগাবিলাক অলপ হিলি টাইপ মানে অলপ মানে অলপ টিলা টাইপ টিলা মানে পাহাৰৰ টিলা যে পাহাৰৰ ষ্টাৰ্টিং হৈছে ধুনীয়া লাগে মানে এইখিনি চাওঁ আৰু হ'ব দিয়া মই আমনি নকৰোঁ এতিয়া ড্ৰাইভ কৰি আছোঁ আমি মানে আহি এই আপোনাৰ লিডু মুংলাং খামটি মন্দিৰত পালোহি আৰু মন্দিৰে ক'ব ন ইয়াত মানে 75টামান এইটো মানে ব্ৰিডৰ কুকুৰে আছে চবফালে কুকুৰে আৰু এতিয়া মানে চব জানি যায় আপুনি কুকুৰে দেখিব এইটো কি নাম এই নামেই মনত নাথাকিব ন 75 তাতো চবৰ নাম চুমু নেকি এইয়া এইটো দুখ পালে এটা ভৰিত দুখ পালেহি সেইটো ইমান কুকুৰ পুৰা গেং হৈ আৰু মনেষ্ট্ৰীৰ ভিতৰৰ ভাগ এনেকুৱাই হয় ভিডিঅ' বনালোঁ ইমানো নবনোৱা নহয় কিন্তু গোটেইখিনি নিদিওঁ আৰু তাৰপিছত আমি সোনকালে ওলাই আহিলোঁ তাৰ পৰা কাৰণ মানে এই দিহিং পাটকাই যিখন নেশ্যনেল পাৰ্ক আমাৰ যিখন আমি হাবিখন বুলি কওঁ যে ফৰেষ্টখন সেইখন আমি ভাবিলোঁ দিনে পোহৰে পাৰ হওঁ বাই চান্স যদি কেনেবাকৈ হাতী ওলাই এনেই প্ৰব্লেম হ'ব পাৰে তো সেইটো কাৰণে আমি তাৰ পৰা ওলাই দিলোঁ মনেষ্ট্ৰীৰ পৰা এই পাই গ'লোঁ এইটো কি কয় জেগাটো চিংকো ভিল্লা মাৰ্গেৰিটা আৰু এই আমাৰ বড়ো এটা মই ৱৰ্ড এটা কৈছোঁ দেই মানে কি হয় ৱৰ্ড নে চেণ্টেঞ্চ হয় নাজানো মা খালাংডুং কি কৰিছা ন ইয়ে নাজানে জানে নাই তুমি শিকিলো আৰু ঘূৰি আহোঁতে আমি চিংপোবিলাত সোমালোঁ চিংপোবিলাত লগৰ এজন লগ পালোঁ অলপ ধেমালি কৰিলোঁ আৰু ভাবিলোঁ কিবা এটা আমি ইয়াতে খাই লওঁ যিহেতু আমি ৰাতিপুৱা নোখোৱাকৈ গৈছিলোঁ পুৰি খাই গৈছিলোঁ কিন্তু ভাত পানী তেনেকৈ নোখোৱাকৈ গৈছিলোঁ আৰু বইল পৰ্কটো উইথ বেম্বো চুট কিন্তু হাফটো ইয়াত হাফটো আছে নে ফুলটো প্ৰাইচ 220 হাফ মানে এইটো হাফ নে ফুল হয় হাফ নাপায় 220 ফুলেই হয় মানে ইয়াত লিখি লৈছোঁ ন মই ফুল দেই আৰু চিকেন বইল দিব আমি খাই বৈ তাৰ পৰা ওলাই দিলোঁ
কি কি খালোঁ এইবিলাক নেদেখালোঁ আৰু যিহেতু মানে দেৰি হৈছিলে আৰু ভোকো লাগি আছিলে, এইবিলাক কৰি থাকিবলৈ সময় নহ'ল আৰু মুখৰ আগত খানা আহিলে আৰু ক'তনো ৰখি থাকিবলৈ সময় হয়। তো ঠিক আছে, থেংক ইউ ইমানখিনিলৈকে আপোনালোকে চোৱাৰ বাবে।